নমস্কাৰ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্সৰ আণ্ডাৰত যিসকলে 8 জুন তাৰিখে ডিফাৰ্ম আৰু বিফাৰ্মৰ এক্সাম দিছিল, সিহঁতৰ ৰিজাল্ট আজি ঘোষণা কৰা হৈছে 9 জুলাই তাৰিখে। তো আপোনালোকে কেনেকৈ ৰিজাল্টখন চাব, তাৰ বাবে আপোনালোকে গুগলত প্ৰথমতে SSUHS বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱা আহিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্স। এই ৱেবছাইটটো যে আছে ওপৰত দেখা পাইছে, এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তো আপোনালোকে তাত দেখা পাইছে দাগ দি দিয়া আছে এণ্ট্ৰেন্স এক্সাম, এই গোল দি দিয়া হৈছে যে এণ্ট্ৰেন্স এক্সাম, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আন এটা ইণ্টাৰফেচত লৈ যাব। তাত আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহি যাব আৰু 6 নম্বৰত দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম ফৰ ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন 2025। তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে বেলেগ এটা পেজত লৈ যাব। এনেকুৱা পেজ আহিব, তাতে এপ্লিকেশ্যন ফৰ্ম আৰু লগইন ফৰ্ম আছে। তো আপোনালোকে লগইন ফৰ্ম, এই লগইন ফৰ্ম তলত যিটো দিয়া আছে লগইন ফৰ্মত ক্লিক কৰি দিব। লগইন ফৰ্মত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো ইউজাৰ নেম আৰু পাছৱাৰ্ড এইটো দি দিব। তাৰপিছত আপোনালোকে স্ক'ৰ কাৰ্ডখন বা ৰিজাল্টখন চাব পাৰিব। যদি কিবা কাৰণত আপোনালোকৰ পাছৱাৰ্ডটো পাহৰি যায়, আপোনালোকে ফৰগট পাছৱাৰ্ড মাৰি দিব। তেনেহ'লে আপোনালোকৰ ইউজাৰ আইডি বা এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ দিলে হৈ যাব। তো যিহেতু মনত আছে ইউজাৰ নেম আৰু পাছৱাৰ্ডটো দিলে আপোনালোকৰ স্ক'ৰ কাৰ্ডটো আহি যাব। তাৰপিছত সেইটো মাৰি দিয়াৰ লগে লগে এনেকুৱা আহি যাব। তো আপোনালোকে লেফ্ট ছাইডত দেখা পাইছে হোম, স্ক'ৰ কাৰ্ড, এডমিট কাৰ্ড, এপ্লিকেশ্যন প্ৰিণ্ট। তো আপোনালোকে নিউজ লিখা আছে যে স্ক'ৰ কাৰ্ড, এই স্ক'ৰ কাৰ্ড অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ফটো ইফালে আহি যাব, ব্লাৰ কৰি দিয়া হৈছে। নাম সকলোবিলাক আহি যাব আৰু কিমান মাৰ্ক পাইছে আপোনালোকে চাব পাৰিব। এনেকৈ ৰোল নম্বৰ আহিব, এপ্লিকেশ্যন নম্বৰ, কি কাৰণত কি কোৰ্চত এক্সাম দিছিল, সকলোবিলাক ডিটেইলছ আহি যাব। আৰু ৰাইট ছাইডত আপোনাৰ ফটোখন থাকিব। তাৰপিছত তলত অলপ স্ক্ৰল ডাউন কৰিলে এনেকৈ দেখা পাব টোটেল মাৰ্ক 100 আছিল আৰু আপোনালোকে কিমান মাৰ্ক পাইছে আৰু ইফালে দিয়া থাকিব ৰেংক, আপোনালোকৰ কিমান ৰেংক। তো আপোনালোকৰ কি ৰেংকটো মেটাৰ কৰে। তাৰপিছত যেতিয়া আপোনালোকৰ কাউন্সেলিং হ'ব তেতিয়া ৰেংক হিচাপত মাতিব। তো ইয়াত লিখা আছে নোট, দ্য এবভ ৰেংক ইজ জেনাৰেটেড অনলি অন দ্য বেচিছ অফ মাৰ্ক সিকিউৰ্ড বাই দ্য কেণ্ডিডেট ইন দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন হেল্ড অন ছানডে 8 জুন 2025. দ্য আদাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এডমিশ্যন ইনটু দ্য কোৰ্চ ভেৰিফাইড বাই দ্য কনচাৰ্ণ অথৰিটি এট দ্য টাইম অফ কাউন্সেলিং। তো কাউন্সেলিঙৰ টাইমত এডমিশ্যন ক্ৰাইটেৰিয়া যি আছে এইবিলাক ফুলফিল হ'লেহে আপোনালোকক এডমিশ্যন দিব। তো এনেকৈ আপোনালোকে ৰিজাল্টখন চাব পাৰে। ধন্যবাদ।